চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱায় কোনোবাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে কোনোবাই আৰ্মিত চাকৰি আছে CRPত চাকৰি কৰি আছে কোনোবাই অসম ভৱনত চাকৰি কৰি আছে আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়ালে ষ্টেট কোটাত তেওঁ এডমিশন ল'ব নোৱাৰে এতিয়া আমি কৈছো যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব প্ৰভাইডেড দেউতাক মাক তিনিটা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব আজু ককাও অসমৰ হ'ব লাগিব যদি এনেই যোৱা 10 বছৰত ধৰক মই ধৰি ললো ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে বা কোনোবাই 71 চনত অসমীয়া হৈছে সিটিজেনশিপ লৈছে বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককাইকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে গতিকে তাতে পঢ়িছে তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেন্ট কৰি আছে কিন্তু যিসকল তিনিটা প্ৰজন্মৰ অসমীয়া তেওঁলোকৰ ল'ৰা ছোৱালী চাকৰি সূত্ৰে কৰ্ম সূত্ৰে বাহিৰত পঢ়িছে কিন্তু এখন তেওঁলোকৰ ঘৰ নহয় তাত টেম্পৰাৰী আছে কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল সিট অসমত নাপায় গতিকে সেই তিনিটা প্ৰজন্মৰ অসমবাসী জাতি যিয়ে নহওক জনগোষ্ঠী যিয়ে নহওক তিনিটা প্ৰজন্মত বাস কৰা যদি বড়ো মিচিং বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে তিনিটা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ সিটৰ বাবে সুবিধা পাব বাট অন মেৰিট কম্পিটিশন কৰিব লাগিব কোনো কোটা নাই ৰিজাৰ্ভেশ্যন নাই অন মেৰিট তেওঁলোকে কম্পিটিশন কৰিব পাৰিব এইটো আমাৰ প্ৰবাসী অসমীয়াসকলৰ বহুত দিনীয়া এটা দাবী আছিলে কলিকতাত কোনোবা আপোনালোকে জানে যে সব জায়গাতে বেংগালুৰুত অসমীয়া সমাজ থাকে পুনেত থাকে দিল্লীত থাকে লাহে লাহে অসমীয়া মানুহ বাহিৰত বাঢ়িছে তেওঁলোকৰ ল'ৰা ছোৱালী কৰ্ণাটকেও এডমিশন নিদিয়ে অসমীয়াও এডমিশন নিদিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক সিটিজেন নহয় বুলি মহাৰাষ্ট্ৰও এডমিশন নিদিয়ে অসমীয়াও নিদিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক সিটিজেন নহয় বুলি তেওঁলোকে আন ৰাজ্যতো এডমিশন নাপায় অসমতো নাপায় অৰুণাচলত আমাৰ অসমীয়া মানুহ আছে অৰুণাচলত এডমিশন নিদিয়ে আমি নাপাওঁ শিলঙত আমাৰ অসমীয়া মানুহ আছে শিলঙতো পঢ়িব নোৱাৰে অসমতো পঢ়িব নোৱাৰে সেইকাৰণে আমি কৰিছো যে তেওঁলোকৰ যদি দেউতাক মাক ককাক আজু ককাক মিলি তিনিটা প্ৰজন্ম যদি অসমত আছিলে 1951 চনত যদি অসমত আছিলে তেতিয়াহলে তেওঁলোকে অসমৰ মেডিকেল সিটত বাহিৰত স্কুলিং কৰিলেও তেওঁলোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা পাব এইটো প্ৰবাসী অসমীয়াসকলৰ কাৰণে এটা ভাল খবৰ কিন্তু অসমীয়া বুলি কওঁতে মই আকৌ কৈছো 51 চনৰ অসমীয়া হ'ব লাগিব 71ৰ নহয় 51ৰ অসমীয়া হ'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ